মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ তৰ্ক বিজ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ। তো কেইবাজন ষ্টুডেণ্টে মোক কমেণ্ট কৰি কৈছিলে তেখেতক সময়মতে প্ৰশ্ন উত্তৰবোৰ দিব পৰা নাই, যদিও তাৰ বাবে মই দুঃখিত। আজি তোমালোকৰ বাবে লৈ আহিছোঁ এই পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ। তো চোৱা, প্ৰথমত দিয়া আছে জ্ঞানৰ প্ৰধান দুটা ভাগ কি কি? উত্তৰটো হ'ব জ্ঞানৰ প্ৰধান দুটা ভাগ হ'ল প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। তাৰপিছত চোৱা, প্ৰত্যক্ষ জ্ঞান কাক বোলে? উত্তৰটো হ'ব অন্তৰ ইন্দ্ৰিয় অৰ্থাৎ মন আৰু বাহ্য ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলে। তাৰপিছত চোৱা, পৰোক্ষ জ্ঞান কাক বোলে বা পৰোক্ষ জ্ঞান বুলিলে কি বুজায়? উত্তৰটো হ'ব অনুমান, শব্দ আদি কোনো জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। তাৰপিছত চোৱা, পৰোক্ষ জ্ঞানৰ দুটা উদাহৰণ দিয়া। উত্তৰটো হ'ব অনুমান আৰু শব্দ। তাৰপিছত চোৱা, আকাৰগত সত্যতা বুলিলে কি বুজায়? উত্তৰটো হ'ব আত্মবিৰোধমুক্ত সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক আকাৰগত সত্যতা বোলে। তাৰপিছত চোৱা, বস্তুগত সত্যতা বুলিলে কি বুজায়? উত্তৰটো হ'ব বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তা বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাক বস্তুগত সত্যতা বলে। তাৰপিছত প্ৰশ্ন চোৱা, বিষয়নিষ্ঠ বিজ্ঞান কি? উত্তৰটো হ'ব যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে তাক বিষয়নিষ্ঠ বিজ্ঞান বোলে। তাৰপিছত প্ৰশ্নটো চোৱা যে আদৰ্শনিষ্ঠ বিজ্ঞান কাক বোলে? উত্তৰটো হ'ব যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। তাৰপিছত প্ৰশ্নটো চোৱা, প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হ'ব ইন্দ্ৰিয়ৰ লগত বিষয়বস্তুৰ সংযোগে প্ৰত্যক্ষ জ্ঞান, আনহাতে ইন্দ্ৰিয় প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰি ধাৰণাযোগে লাভ কৰা জ্ঞানেই হ'ল পৰোক্ষ জ্ঞান। তাৰপিছত 2 নম্বৰটো চোৱা যে দিয়া আছে প্ৰত্যক্ষ জ্ঞানৰ উপায় হ'ল ইন্দ্ৰিয়, আনহাতে পৰোক্ষ জ্ঞানৰ উপায় হ'ল প্ৰত্যক্ষ জ্ঞান। তাৰপিছত চোৱা দিয়া আছে চোৱা, আকাৰগত আৰু বস্তুগত সত্যতাৰ দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হ'ব 1 নম্বৰ আকাৰগত সত্যতা বিষয় সম্পৰ্কে কৰা চিন্তা কাৰ্যত আভ্যন্তৰীণ বিৰোধ নাথাকে, আনহাতে বস্তুগত সত্যতাত বাস্তৱ বস্তুৰ লগত চিন্তাৰ বিৰোধ নাথাকে। তাৰপিছত চোৱা 2 নম্বৰ আকাৰগত সত্যতা চিন্তা বা ভাৱৰ লগত জড়িত, আনহাতে বস্তুগত সত্যতা বাস্তৱতাৰ লগত জড়িত। তাৰপিছত প্ৰশ্নটো চোৱা, আদৰ্শনিষ্ঠ বিজ্ঞান আৰু বিষয়নিষ্ঠ বিজ্ঞানৰ দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হ'ব আদৰ্শনিষ্ঠ বিজ্ঞান সদায় এটা আদৰ্শ বা মনৰ লগত জড়িত। তাৰপিছত বিষয়নিষ্ঠ বিজ্ঞান প্ৰাকৃতিক জগতৰ শত্ৰুৰ লগত জড়িত। আৰু 2 নম্বৰটো চোৱা, আদৰ্শনিষ্ঠ বিজ্ঞানে মূল্যৰ বিচাৰ কৰে, আনহাতে বিষয়নিষ্ঠ বিজ্ঞানে বাস্তৱ ঘটনাবোৰ যেনেদৰে ঘটে তাৰহে বিচাৰ কৰে, মূল্যৰ বিচাৰ নকৰে। তাৰপিছত চোৱা, আধুনিক তৰ্ক বিজ্ঞানৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো হ'ব নিগমনাত্মক পদ্ধতিৰ ব্যৱহাৰ, চল বা পৰিৱৰ্তনৰ ব্যৱহাৰ। তাৰপিছত চোৱা, দুগৰাকী আধুনিক তৰ্ক বিজ্ঞানীৰ নাম লিখা। উত্তৰটো হ'ব জৰ্জ বুল হোৱাইট-হেড। তাৰপিছত প্ৰশ্নটো চোৱা, আধুনিক তৰ্ক বিজ্ঞান আৰু পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হ'ব 1 নম্বৰ চোৱা, আধুনিক তৰ্ক বিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ অতি বিস্তৃত, আনহাতে পৰম্পৰাগত তৰ্ক বিজ্ঞানত প্ৰতীকৰ ব্যৱহাৰ অতি সীমিত। তাৰপিছত 2 নম্বৰ চোৱা, আধুনিক তৰ্ক বিজ্ঞান কেৱল নিগমনাত্মক আৰু আকাৰিক, আনহাতে পৰম্পৰাগত তৰ্ক বিজ্ঞান আগমনাত্মক আৰু নিগমনাত্মক। তাৰপিছত প্ৰশ্নটো চোৱা, আধুনিক তৰ্ক বিজ্ঞান আৰু পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ মাজত থকা যিকোনো দুটা সাদৃশ্য উল্লেখ কৰা। উত্তৰটো হ'ব
এক নম্বৰ চোৱা উভয়ৰে উদ্দেশ্য আদৰ্শনিষ্ঠ আকাৰগত সত্যতা লাভ কৰা। 2 নম্বৰ উভয় পদ বচন অনুমান বা যুক্তি আৰু ইয়াৰ বৈধতা সম্পৰ্কে আলোচনা কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা দিয়া আছে বিজ্ঞান আৰু কলাৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰটো হ'ব বিজ্ঞানে জানিবলৈ শিকায় আনহাতে কলাবিদ্যাই কৰিবলৈ শিকায়। 2 নম্বৰ বিজ্ঞানে জ্ঞান লাভৰ প্ৰৱৰ্তনা দিয়ে আনহাতে কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। পিছত তোমালোকে বোৰ্ড কোশ্চিনবোৰ অৰ্থাৎ 4 নম্বৰ বা 5 নম্বৰ কোশ্চিনবোৰৰ উত্তৰ লাগিলে কমেণ্টত লিখি দিবা, পিছত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে এনেকৈ লাইক দিবা আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ।